নমস্কাৰ মই নৱজিত ভাগৱতী প্ৰশ্নকাললৈ আপোনালোকক স্বাগতম আজি আমাৰ মাজত আছে এজন বিশেষ অতিথি অসমৰ ৰাজনীতিত যিজন খঙাল ৰাজনীতিক হিচাপে পৰিচিত তেখেত প্ৰাক্তন মন্ত্ৰী অতুল বৰা এই যে খঙাল মানুহ খঙাল ৰাজনীতিক অভিধাটো আপুনি নিজে নিজে সৃষ্টি কৰি লৈছে নে কেনেকুৱা নে নিজে নিজে হৈ গৈছে ধৰক স্বাভাৱিকভাৱে মানুহৰ সবৰে খং থাকে মোৰো মানে খং আছে সেই খংটো য'ত উঠিব লাগে ততেহে উঠে যেতিয়া মই খঙাল নহয় যেতিয়া খং নুঠে যেতিয়া মই খঙাল নহয় বা যেতিয়া মোৰ খং নুঠে মোৰ মানে হৈছে কি যিবোৰ কিবা এটা মিছা কথা কোনোবাই ক'ব মই শুনি থাকিব নোৱাৰোঁ কোনোবাই তেনেকৈ ধৰণৰ অবান্তৰ কথা কিছুমান ক'ব সেইবোৰ মই শুনি থাকিব নোৱাৰোঁ 85 চনৰ পৰা আপোনাৰ খং কেতিয়া উঠিছে ৰাজহুৱা জীৱনত মানে সেইটোতো ক'ব নোৱাৰি খং উঠে আৰু ৰাজহুৱা জীৱনত খং উঠিলেতো ভালেখিনি কথা তেতিয়া কৈ পেলাওঁ নতুনকৈ আপোনাৰ খং উঠিছে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ হয় হয় এই খংটো কেনেকৈ হৈছে কিয় হৈছে তাৰমানে খংটো এই কাৰণে মোৰ উঠিছে যে নাগৰিকত্ব যিখন সংশোধনী বিধেয়ক সেইখন অনাৰটো কোনো প্ৰয়োজন নাছিলে দেশত আন ঠাইত কি হৈছে আমাক নালাগে অসমৰ ছবছৰীয়া এটা দীঘলীয়া আন্দোলনৰ পাছত ইতিহাস এটা আছে কিমান দিনৰ মূৰত গৈ পেলাই NRC এখন প্ৰস্তুতিৰ কথাটো অৱশেষত চূড়ান্ত হ'ল যে এখন NRC অসমৰ কাৰণে লাগিব গতিকে উচ্চতম ন্যায়ালয়ে NRC এখনৰ তদাৰক কৰি থকা অৱস্থাত এখন বিধেয়ক অনা হ'লে কেনেকুৱা হ'ব পাৰে কওকচোন বিধেয়কখন যেতিয়া বিজেপি আনিছে তেওঁলোকৰ অখণ্ড ভাৰতৰ স্বপ্ন আছিল আৰু অখণ্ড ভাৰতৰ যিখিনি নীতি আছিল তেওঁলোকে আগৰ পৰা ঘোষণা কৰি আহিছে কোনোবাই তেওঁলোকক সমৰ্থন কৰিব পাৰে কোনোবাই নকৰিব পাৰে কিন্তু সেই যিখন তেওঁলোকৰ ধৰক ঘোষণাপত্ৰ হওক ইস্তাহাৰ হওক নতুবা তেওঁলোকৰ নীতি হওক সেইখিনি চাইতো আপুনি বিজেপিত জইন কৰিছিল বা যোগদান কৰিছিল তো মই যেতিয়া যোগদান কৰিছিলোঁ 13 চনত 2013 তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হ'ব বিজেপিয়ে চৰকাৰ কৰিব পাৰিবনে নোৱাৰিব সেইবোৰ কথাও অনিশ্চয়তাৰ মাজত আছিলে সেইকাৰণে তাৰ পিছত যিহেতু বাৰে বাৰে এই বিষয়টো উত্থাপন হ'লেও এনেকুৱা কথা নাছিল যে NRC এখন যিহেতু সম্পূৰ্ণ কৰাৰ কাৰণে সময় বান্ধি দিয়া হৈছে সময় বান্ধি আকৌ বৃদ্ধি কৰা হৈছে সেই সময়বোৰ দিয়া পিছত এখন শুদ্ধ NRC হ'ব আৰু শুদ্ধ NRCখনৰ ওপৰত বেছ কৰি এখন ভোটাৰ তালিকা হ'ব সেইটো নিৰ্বাচনী আয়োগো দুবাৰমান সেইটো প্ৰকাশ কৰিছে তেনেকুৱা অৱস্থাত এটা ৰাজনৈতিক মানে দলে চৰকাৰ কৰোঁতে লগততো ভালেখিনি দল আছে এইটো এটা দলৰ মেনিফেষ্টৰ কথা নহয় বা এটা দলৰ লক্ষ্য কি আছিল সেইটো নহয় এতিয়াতো NDA চৰকাৰ হিচাপেহে চৰকাৰ হৈছে বিজেপি নেতৃত্বত চৰকাৰ থকা বাকীবোৰ দলৰো একোটা নিজস্ব নীতি আছে ধ্যান ধাৰণা আছে সমিলমিলেৰে চলাবলগীয়া হ'লে ভাৰতীয় জনতা পাৰ্টিৰ যিবোৰ কথা কোৱা হয় সেইবোৰতো গোটেইবোৰতো কেতিয়াও মানে কাৰ্যক্ষেত্ৰত আমি বাস্তৱত ৰূপায়িত হোৱা নাই তেনেকুৱা বহুত কাণ্ড আছে ঘটনা আছে এইখিনি সময়ত এইখন বিধেয়ক আনিব নালাগিছিলে আৰু অসমৰ জাতি মাটি ভেটি কথাটো লগতে আছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ ভেটি কথাও যদি ভবা যায় অসমত জাতি মাটি ভেটিৰ লগতো সেই ভেটিটো নাথাকিব নহয় ইয়াত কাৰণ জাতি মাটি ভেটিৰ কথা যে কোৱা হৈছে এইটো যিমানবিলাক কোৱা হৈছে অসম চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰীৰ মুখতেই বেছিকৈ আমি শুনিবলৈ পাওঁ আমিও কওঁ আমাৰ জাতি মাটি ভেটি সেই তেনেকৈও কওঁ বেলেগ ধৰণৰ কওঁ কিন্তু তেওঁ জাতি মাটি ভেটি হিচাপেই তেওঁ বহু ঠাইত বহু সময়ত এই ধৰণেই তেখেতে মানে বিধেয়কখনে জাতি মাটি ভেটিক সুৰক্ষা নিদিয়ে 100% নিদিয়ে কোনো পাৰ্চেণ্টেজ মানে ইয়াততো এইটো কথা চবেই বুজি পাইছে আজি যদি JDU 6জনে MP বুজিব পাৰে নৰ্থ ইষ্টৰ মানে আমাৰ এই 7খন ষ্টেটৰ বাকী পলিটিকেল পাৰ্টিয়ে বুজি পাব পাৰে চিফ মিনিষ্টাৰ দুজনকৈ বুজি পাব পাৰে আৰু তেওঁলোকে খ্ৰীষ্টান ষ্টেট হোৱা স্বত্তেও
তেওঁলোকৰ দুখনমান মণিপুৰখন নহয় যেনিবা বা অৰুণাচল নহয় হ'লেওতো মিজোৰাম মেঘালয়টো হয় নাগালেণ্ডো হয় কিন্তু তেওঁলোকেতো বুজি উঠিছে এইখনে আমাক কিমান ক্ষতি কৰিব পাৰে তেতিয়া অসমৰ ক্ষতি সাধন কৰিছে ইতিমধ্যে আমাৰ অসমতেই বোধ কৰোঁ আমাৰ সন্দেহযুক্ত নাগৰিক অবৈধ বিদেশী সেইটো অৱস্থানটো সবচে বেছি ইণ্ডিয়াৰ ভিতৰত ভাৰতৰ ভিতৰত বোধহয় পশ্চিম বংগটো ইমান নহ'ব গতিকে এখন সৰু ষ্টেট যিখন ষ্টেটৰ সীমা বিবাদ সদায় চলি আছে ওচৰৰ চুবুৰীয়া ৰাজ্যৰ লগত নদী খহনীয়া সদায় হৈয়ে আছে মাটি কমি আছে অকল পপুলেশ্যন পেটাৰ্ণ নহয় পপুলেশ্যনতো যেতিয়া বাঢ়িব স্বাভাৱিকতে আমাৰ যিটো অৰ্থনীতি যিটো আৰ্থিক যিটো হেৰি মানুহৰ যিটো অৱস্থা এই অৰ্থনৈতিকভাৱেওতো আমাৰ অন্য দিশ কিছুমান আমি চাব লাগে বিজেপিত অহাৰ আপোনাৰ সপোনটো কেনেকুৱা আছিল বিজেপিত আহিছিলোঁ তেতিয়া বিজেপিত মোক বিজেপিলৈ যিহেতু অহাৰ কাৰণে ভিৰ চটিছে তেতিয়াৰ পৰাই লাগি আছিলে কেতিয়াবা ইন্দ্ৰমণি বৰাও লাগি আছে নাৰায়ণ বৰকটকীও লাগি আছিলে শেহতীয়াকৈ সৰ্বানন্দ সোণোৱাল যোৱাৰ পিছত সৰ্বানন্দ সোণোৱালে নিজে যোগাযোগ কৰিছে মোৰ লগত আৰু তেওঁৰ লগত খুব অতি ঘনিষ্ঠ এজন আছে প্ৰদ্যুৎ বৰা তেওঁ ভালেখিনি যোগাযোগ কৰিছে মোৰ তালৈ ভিৰ চটি 3বাৰমান আহিছে ইন্দ্ৰমণি বৰা 2-3বাৰমান আহিছে ঘৰলৈ সেইটো মই জইন কৰাৰ ঠিক 6-7 বছৰ 8 বছৰ আগৰ কথা বাকীবোৰতো আছেই সপোনটো এতিয়া মানে পূৰ্ণ নহয় মই ভাবিলোঁ যে বিজেপিত এটা মানে সৎসংগী সংগত থাকোঁগৈ কিজানি মই এজিপিত থাকি ভুল কৰিলোঁ নে শুদ্ধ কৰিলোঁ বা এজিপিটো জন্মদাতা বুলিয়ে ক'ব পাৰোঁ আমি এইটো এজিপি দিছিলোঁ সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নামটো ময়ে দিছিলোঁ কানৈ কলেজত মিটিং হওঁতে পিছত সদৌটো কাটা হ'ল সংগ্ৰামটো কটা হ'ল সদৌ অসম গণ পৰিষদ হৈ গ'ল মাজৰ পৰা দুটা ৱৰ্ড নাইকিয়া কৰি দিয়া হ'ল আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদ ঠাইত অসম গণ পৰিষদ হৈ গ'ল জন্ম দিয়া সংগঠনটোৰ পৰা আপুনি ওলাই আহিব লগা হৈছিল সেইটো প্ৰসংগ আমি আহিম যদিও তাৰ আগতে আপুনি সুধিব খুজিছোঁ যে আপুনি RSSৰো বিৰোধ কৰিছে বিধেয়কখনক লৈ RSS যি বিজেপিৰ বেকগ্ৰাউণ্ডত থাকি সকলো কাম কাজ নিয়ন্ত্ৰণ কৰে বুলি সকলোৱে জানে তো তেনেস্থলত আপোনাৰ ওপৰত একো চাপ সৃষ্টি হোৱা নাই নেকি বিজেপিৰ ফালৰ পৰা ইমান যে খং বা কৰবাত কৈছে বিৰোধ কৰিছে এই গোটেই পৰিৱেশ আগতে মানে বিজেপি যেতিয়া মই জইন কৰিছিলোঁ তেতিয়া RSS এতিয়া বৰ্তমান যি সময়ত মই জইন কৰিছিলোঁ তেতিয়া RSSৰ মুকলিভাৱে খুব বেছি এটা সম্পৰ্ক বিজেপিৰ লগত থকা কথাটো বহু মানুহে জনা নাছিলে কিন্তু এতিয়া সেইটো অপেন হৈ গ'ল যে RSSৰ বহু কথা বিজেপিয়ে শুনিব লাগে বা বিজেপিৰ কথাও RSSে শুনিব লাগে তেনেকুৱা এটা বুজা পৰা এই বিষয়টো এতিয়াহে বেছি প্ৰকট হৈছে এটা সময় নাছিল এতিয়া বস্তুটো সেইকাৰণেই মানে কিছু কথা অলপ মই জইন কৰা সময়ৰ কথা আৰু আজিৰ কথাৰ মাজত কিছু অলপ হেৰি হৈছে পৰিৱৰ্তন হৈছে কিন্তু মই বাকীখিনি কথা মই সম্ভালি আছোঁ সম্ভালি থাকিম কিন্তু বিধেয়কৰ ক্ষেত্ৰত কিন্তু মোৰ নিজস্ব এটা হেৰি আছে সেইটো আপোচ নকৰে সেইটো আপোচ নকৰোঁ আপুনি এতিয়াও বিচাৰে নেকি যে 1951 চন ভিত্তিবৰ্ষ হওক 51 চন ভিত্তিবছৰ হ'লে অসমৰ প্ৰায়বোৰ মানুহেতো ভালেই পাব মইতো পামেই মোৰ কথা বাদেই দিছোঁ যিবোৰে মানুহে মানে এতিয়া অসমৰ 7টো মানি লৈছে এটা কনচেনচাছ এটা হৈছে নহয় জানো সেইটো হৈ পেলাই যদি আগলৈ আনিব পাৰে তেতিয়া ভাল কথা কিন্তু আমাৰতো প্ৰধানমন্ত্ৰীয়েতো ক'লে যে মে'ৰ 16 তাৰিখে ইলেকশ্যনৰ সময়ত পশ্চিমবংগত কৈছিলে যে 16 তাৰিখে চব তালি টোপোলা বান্ধিব লাগিব এই তালি টোপোলা বান্ধি ভাৰতৰ অসমৰ পৰা যাব লগা বিদেশীখিনি কথাটো তল পৰি গ'ল এতিয়া বাংলাদেশত থকা হিন্দুখিনিক তালি টোপোলা বান্ধি অসমলৈ আহিব লাগে তহঁত আমি কলাপুলি পুতি থৈছোঁ আমি চাকি বন্তি জ্বলাইছোঁ তহঁত তেতিয়া তেনেকৈ যদি কৈ থকা যায় বাংলাদেশত থকা হিন্দুখিনিক তাত থকা মুছলিম মানুহখিনি অত্যাচাৰ নকৰিবনে যে তহঁতক বিচাৰিছে ইণ্ডিয়াই তহঁতক বিচাৰিছে হিন্দুস্তান ভাৰতবৰ্ষই তহঁত ইয়াত কিয় থাকিব লাগে কিন্তু বিধেয়ক মতেতো 2014 চনৰ 31 ডিচেম্বৰলৈ যিখিনি ইতিমধ্যে আহিল আৰু থাকিল সেইখিনি মানুহে পাব নতুনকৈ অহাৰ কথা নাই সেইটোতো হ'ব নালাগিব কাৰণ 71টোহে আছিলে 25 বছৰ পিছত থকা সবকে যাব লাগিব এনআৰচিটো সেইমতে প্ৰস্তুত হৈছে এতিয়া তাৰ পৰা 43 ইয়াৰ্ছ পিছলৈ আহিব ভাবি চাওক আপোনালোকে যি দলে বা যিসকলে ক'ব খোজে 51 মইতো 51 এতিয়া ক'ব খোজা নাই 71কে ধৰকচোন বাৰু যি হ'ল যি লোকচান হ'ল কিন্তু মইতো সেই বুলি 2000 চনৰ 14
2014 চনৰ 31 ডিচেম্বৰলৈকে অহা তাৰমানে 43 years এই মানুহখিনি আপোনালোকে 71 টো মানি কিয় লৈছিল তেতিয়া 71 টো মই মানি লোৱা নাই তেতিয়াতো মই 71 ৰ ওপৰতে মই কমেন্ট এটাই মানুহে কমেন্ট দিছে তাৰ নাম উতুলোৱা এই মানুহটোৱে যে এইখন একৰ্ড বিদেশী অবৈধ বিদেশী ৰখা একৰ্ড হ'ল আৰু এইখন একৰ্ড ৰাজীৱ গান্ধী যেহেতু কৰিছে তেওঁ এজন ৰাজনৈতিক যাদুকৰ মই তেতিয়া কৈছিলোঁ কিন্তু পিছলৈ মই দেখিছোঁ সেইটোতো লাগি থাকিলে নহ'ব 71 টো এটা কনসেনসাস হৈ গ'ল চবেই মানি ল'লে সব পলিটিকেল পাৰ্টিয়ে মানি ল'লে মই অকলে বৰ চিঞৰি থাকিলোঁ যে কামততো নাহিব গতিকে মই 71 ৰ কথাটো মানি লোৱা কথাটো মই গোলাঘাটত এজিপি য'ত গঠন হৈছিল অসম গণ পৰিষদ য'ত গঠন হৈছিল তাতোতো মই এই কথাটো আৱাজ দিছিলোঁ তেতিয়াতো কোনো মানুহে মোক থিয় হৈ পেলাই আপুনি এনে কথা নকওঁ বুলি মোক কোনেও কোৱা নাই মইতো তাতেই কৈছোঁ হাজাৰ হাজাৰ মানুহে আশাৰে গৈছে অসম গণ পৰিষদ দল এটা গঠন কৰিব তাৰ সেই প্লেটফৰ্মত তাৰ মঞ্চত উঠিটো মই একে কথাই কৈছিলোঁ যে এইটো কিন্তু আমাৰ কাৰণে এইটো যি কৈছোঁ এই মাত্ৰ মই ক'ব লগা কথাখিনি তাতো কৈছোঁ নহয় মানুহৰ আগতে কৈছোঁ কোনেওতো মোক আঙুলি টোৱা নাই মোৰ ওপৰত মই একদম সঁচা কথা কৈছোঁ কাৰণে মানুহে পিন ড্ৰপ চাইলেণ্ট নীৰৱে চবেই শুনি আছে কিন্তু পৰিস্থিতিয়ে তেতিয়া এটা কথাত আছোঁ নেতৃত্বক মই সেই যিহেতু নৰ্থ ইষ্ট বন্ধ দিছিলোঁ বন্ধ দিয়াৰ দুখত মোক অব্যাহতি দিলে মই আঁতৰি আহিব লগা হ'ল যাৰ কাৰণে মই আৰু চুক্তিৰ বিৰোধিতাখন মই সেইটো নহয় চুক্তিৰ বিৰোধিতাখন মানে যিহেতু 51 আমি লাগি আছিলোঁ 71 লৈ ঘপকে কিয় যাম যদি কিবা কাৰণত যদি মানে নৰ্থ ইষ্ট বন্ধটো আপুনি নৰ্থ ইষ্ট বন্ধ দিছিলোঁ মানে এই চুক্তি নহয় বিদেশী নাগৰিকৰ বহিষ্কাৰ আন্দোলন যিটো আন্দোলনটো মানে ব্যাপক কৰিব খোজা হৈছিলে মানে অসমত হৈ থাকিলে নহ'ব নৰ্থ ইষ্টলৈ বিয়পাবলৈ চেষ্টা কৰা হৈছিল নৰ্থ ইষ্টলৈ বিয়পাবলৈ চেষ্টা কৰোঁতেই মই অকলে কৰাৰ নিচিনা হৈছিলে কাৰণ সেই সময় PLPয়ে এই বন্ধটো দিছিলে মই সেই দলতে আছিলোঁ আৰু দলৰ লগতে থকা যিকেইটা অনুষ্ঠান আছিল সেই অনুষ্ঠানকেইটাৰ মেজৰিটি আছিল যদিও কিন্তু সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাই সেই বন্ধটো অপ'জ কৰিছিল আৰু সেই বন্ধটো সফল হৈছিল নাগালেণ্ডত ফায়াৰিং হৈছিল অৰুণাচল লাঠিচাৰ্জ হৈছিল সবতে এই কাৰ্যসূচীটো কিন্তু তেতিয়াই পালন হৈছিলে মই যিটো অকলে এটা ষ্টেটমেণ্ট দিছিলোঁ মানে তেতিয়া মই সদৌ অসম গণসংগ্ৰাম পৰিষদৰ আহ্বায়ক হিচাপেই দিছিলোঁ আহ্বায়ক হিচাপে দিওঁতে স্বাভাৱিকতে মানুহেতো মোৰ সেই হেৰিটো মানিবই লাগিব আৰু মই নিজেও ইয়াৰ পৰা গাড়ী এখন লৈ নগাঁও যোৰহাটলৈ গৈ তাত আকৌ ৰাতি অৰ্গেনাইজ কৰিছোঁ যে বন্ধটো যাতে সফল হয় গুৱাহাটীতো সেই ধৰণে ব্যৱস্থা কৰি মই উজনি অসম ফালে গৈছিলোঁ আৰু বন্ধটো মোটামুটিভাৱে 100% নহ'লেও ভালেখিনি সফলতাৰ কথা বাতৰি কাকতে কৈছিল বা ময়ো নিজেও ভাবিলোঁ যে এইটো নৰ্থ ইষ্টত তেতিয়া যদি বিয়পি যায় তেনেহ'লে আমি হয়তো ভাল হ'ব আমি ইতিহাসৰ আৰু বহু পৃষ্ঠা মুকলি কৰি দিছে ইতিমধ্যে আৰু বহু পৃষ্ঠা মুকলি আমি পুনৰ উভতি আহিছোঁ প্ৰশ্নকালৰ মজিয়ালৈ আমাৰ লগত আছে বিশেষ অতিথি তেখেত প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়ক অতুল বৰা আপুনি যেতিয়া মন্ত্ৰী হৈ আছিল 96ৰ যিটো অগপ গভৰ্ণমেণ্ট আছিল অগপ চৰকাৰ আছিল তেতিয়া বিৰোধ আৰম্ভ হৈছিল আপোনাৰ প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ লগত তাত সেই সময়ৰ সংবাদ মাধ্যমৰ বা বাতৰি কাকত মেলি চালে বহু কথাই পোৱা যায় কিয় হৈছিল কি হৈছিল আচলতে কিয় ওলাই গৈ আপুনি TGP গঠন কৰিব লগা আছিল তাৰমানে গোটেই বিষয়টো মোৰ ওচৰলৈ কঢ়িয়াই আনিছিলে বৰ্তমানৰ AGP প্ৰেচিডেণ্ট অতুল বৰা আৰু বৰ্তমানৰ অসম বিধানসভাৰ স্পীকাৰ অধ্যক্ষ হিতেন গোস্বামী এজন আছিলে চিফ হুইপ এজন আছিলে লেজিসলেটিভ পাৰ্টিৰ সেক্ৰেটাৰী দুইজনে মোৰ তালৈ আহিছিল আহি পেলাই মোক দুফালে দুইজন বহি কৈছে যে আপুনি যদি অলপ আগভাগ লয় মহন্তক আমি অকমান সংশোধন কৰিব লাগে নাকি ধৰিব লাগে এনেকুৱা আৰু আমাৰ বহু কথা আমি আপুনি লগত থাকিলে আমি আগবঢ়াই নিব পাৰোঁ তেওঁলোকৰ কথা বতৰা শুনি মই খুবেই ভাল পালোঁ আৰু কনষ্ট্ৰাকটিভ মই সঁহাৰি জনাম বুলি ক'লোঁ আৰু সেই ধৰণেই লেজিসলেটিভ পাৰ্টিৰ মিটিঙৰ কথাবোৰ আলোচনা হ'ল পৰ্যালোচনা হ'ল সমালোচনা হ'ল ঠিকেই চলি আছিলে পিছত কেনেকুৱা কাৰ কি অংক মই বুজি নাপালোঁ মই বিধানসভা শেষ হোৱাৰ সময়ত হিতেন গোস্বামী মই সুধিলোঁ
আজি বিধায়ী দলৰ সভা হ'ব নেকি তেওঁ ক'লে নহয় মহন্তে কৈছে এদিন সুধিলোঁ বিধায়ী দলৰ বৈঠক হ'ব নেকি আজি বিধানসভাৰ পিছত তেওঁ ক'লে নহয় বোধ কৰোঁ তাৰপিছত আৰু বিধানসভা হেৰি নাছিলে সেইদিনাখনে সেইদিন আছিলে মই গুচি গ'লোঁ আগৰ হেৰিমতেই কাৰ্যসূচীমতেই মই দিল্লীলৈ গুচি গ'লোঁগৈ দিল্লীলৈ যাওঁতে মই এয়াৰপৰ্টত লগ পাই গ'লোঁ ভিগু ফুকনক দলে বলে ওলাইছে দিল্লীলৈ মহন্তৰ বিৰুদ্ধে এটা কেছ সুপ্ৰিম কোৰ্টত দিয়াৰ মানসৰে চন্দ্ৰনাৰায়ণ ধৰা ইজৰাইল নন্দ এনেকুৱা মই তেওঁলোকক দেখা নাই তেওঁলোকৰে খুব ঘনিষ্ঠ শইকীয়া বোলা এজনে মোক সুধিলে আপুনি দিল্লী যায় নেকি বুলি ইয়াৰ পৰা মোক সুধিলে অঁ ভিগুদাহঁতো ওলাইছে নহয় যাবলৈ চিকিউৰিটি চেকৰ পিছত ভিগু ফুকনহঁতক মই লগ পালোঁ ভিতৰত তেওঁলোক এখন ব্লেক হেৰিত গুচি গ'ল মই এখন আন এখনত গৈছোঁ একে সমানে 10-5 মিনিটৰ আগে পিছাকৈ দুখন ফ্লাইটত আমি উৰা মাৰিলোঁ দিল্লীলৈ মই আছাম হাউচ তেওঁলোকে কোনোবা কোম্পানীৰ গেষ্ট হাউচত কিন্তু মই তেওঁলোকৰ লগত যোৱা নাই আগতেও কোনো আলোচনা হোৱা নাই মই মোৰ ভাৱে গৈছিলোঁ গৈ পেলাই মই আছাম হাউচলৈ গৈছিলোঁ কিয় বহুত দিন মানে মই অকণমান অলপ মানে কষ্ট হৈছিলে মই যখন দুদিনমান অকণমান তাতে হেৰি কৰি আহোঁগৈ অকণমান দুদিনমান জিৰাই আহোঁগৈ এনেকৈহে ভাবিছোঁ বেলেগ কোনো তেনেকুৱা লক্ষ্যও নাছিলে সেইটোৱেই আচলতে বোধ কৰোঁ ধাৰণা কৰিলে যে পৰিকল্পনা এটা কৰি গৈছোঁ চাগে কিন্তু মোৰ কোনো তেনেকুৱা পৰিকল্পনা মই কিতাপখনত লিখিছোঁ অবিৰত সংগ্ৰামত দিল্লীত থাকোঁতে যেতিয়া পৰ্টফলিঅ'ৰ ইফাল সিফাল কৰিলে মই মান সন্মানটো মোৰ নিজৰ মৰ্যাদা মান সন্মানটো মই নিজেই যথেষ্টভাৱে গুৰুত্ব দিওঁ কাৰণেই মই মোৰ তেনেকৈ সন্মানহানি হোৱা কিবা এটা কোনোবাই কৰিব মই সেইটো টলাৰেট কৰিব নোৱাৰোঁ মই সেই সময়ৰ সেই খংটোৰ কাৰণে মই আহি পেলাই ৰিজাইন দি দিছোঁ নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত আপুনি দলৰ নেতৃত্বক জনাইছে আপোনাৰ খবৰ কথা আপোনাৰ বিৰোধৰ কথা জনাইছোঁ নহয় চিফ মিনিষ্টাৰলৈ মই চিঠি দিছোঁ আৰু এনেইতো প্ৰেছেটো কৈছোঁৱেই চিফ মিনিষ্টাৰে কিবা উত্তৰ দিছে চিফ মিনিষ্টাৰে উত্তৰ দিয়া নাই চিফ মিনিষ্টাৰে সাংবাদিক হেৰি কথাটো মোক কৈছিলে 31 তাৰিখেই যোৱা 31 তাৰিখে ডিচেম্বৰ মই বেলেগ প্ৰায় কেইবাটাও ইছ্যু লৈ পেলাই তেওঁ তালৈ গৈছোঁ এটা হ'ল কি মানে NDRFে মাটি লৈছে ইয়াত 250 বিঘা মাটি য'ত ইলিফেণ্ট কৰিডৰ আছে হাতীৰ কৰিডৰত সেইখিনি আমচাঙৰ সেইখিনি মূৰত সেইখিনিতে এই ধাবাবিলাক থকাৰ ওপৰত এই পাহাৰৰ ওপৰত আমাৰ যিটো NDRFৰ মানুহ যিটো মানে হেৰি যিটো আমাৰ নেশ্যনেল ডিজাষ্টাৰ হেৰিৰ পৰা মানুহ যিখিনি আহিছিলে মই তেওঁলোকক বুজাইছিলোঁ যে আপোনালোকে নদী পাৰত কিয় নল'লে আপোনালোকে পাহাৰৰ ওপৰত লৈছে তেওঁলোকে ভূমিকম্পৰ কথা আছে ন অকল পানীৰ কথাটোৱে নাই আমাৰ গৰাখহনীয়া বানপানী এইবিলাকৰ কাৰণে আপোনালোকে নদী পাৰতেই আপোনালোকে অফিচ কৰিব লাগিছিলে পাহাৰটোলৈ কেলৈ আহিলে যে আৰ্থকুইকটো 50 চনতে যি আহিছে আৰুতো মানে আৰ্থকুইকটো লৈ পেলাই আমাৰ হেডেক নাই বানপানী লৈহে হেডেক মই এই তেওঁলোকক ক'লোঁ সেই কথাখিনিয়ে মই ক'বলৈ চিয়ামৰ হৈছোঁ যে আপুনি মই নাই যোৱা তেওঁলোকে আপুনি কেলৈ গৈছিল তালৈ আৰু হাতী কৰিডৰত সেইটো বনাইছে সেইটোতো বৰ বেয়া কথা হ'ব এতিয়াতো আমাৰ ডিমুৰীয়া অঞ্চলৰ মানুহ থাকিব নোৱাৰিব হাতীখিনিৰ কাৰণে কাৰণ তাত হাতী ক'ত থাকিব হাতী ক'ত থাকিব মই আমচাংখন ইভিকশ্যন কৰাটো মই সেইকাৰণে ভাল পাইছোঁ কাৰণ হাতী ক'ত থাকিব নহ'লে এতিয়া সেই ধৰণৰ কথাবিলাক পাতিবলৈ তেওঁ তালৈ গৈছিলোঁ যাওঁতে যোৱাৰ লগে লগে তেওঁ মানে ৰক্ষা কৱচৰ কথাটো মোক ক'লে তেওঁ ৰক্ষা কৱচ এনেকুৱা হ'ব নোৱাৰে নহয় গোটেইখিনি ভোটাৰখিনি গোটেইখিনি বাংলাদেশী হ'ব আমাৰ MLA কেইটা খালী খিলঞ্জীয়া হ'ব জিকি অহাৰ পিছত সিহঁতে বাংলাদেশীকে সেৱা কৰিব লাগিব জিকি অহাৰ পিছত সেইটো ধৰণৰ সাংবিধানিক ৰক্ষা কৱচে আমাক সহায় কৰিবলৈ বিপদত পেলাব এজন MLA যদি বাংলাদেশী ভোটাৰৰ ওপৰত নিৰ্ভৰ কৰি থাকিব লগা হয় সেই MLAজন আমাৰ খিলঞ্জীয়া হ'লেই যেনিবা 126টা চিটেই যেনিবা আসন যেনিবা সংৰক্ষণ কৰিলে মানে আমাৰ খিলঞ্জীয়াত থলুৱা আমাৰ জাতি জনজাতিৰ কাৰণে কাম কাজখিনি আৰু তেওঁলোকে এসোপা বাংলাদেশী আনি ইয়াত সোমাই দিব ভোটাৰ তালিকাত নামবোৰ থাকিব মেজৰিটি থাকিব বাংলাদেশী আৰু আপুনি ভোট খুজি তেওঁলোকৰ ওচৰত যাব লাগিব জিকি অহাৰ পিছত তেওঁলোকৰ কাম কৰিব লাগিব তেওঁ উত্তৰত কি কয় কথাখিনি মই তেওঁক
কৈছিল মোক সাংবিধানিক ৰক্ষা কৱচৰ কথা কওঁতে মই এইখিনি কথা কোৱাৰ পিছত আমাৰ সেই বিষয়টো আৰু দীঘলীয়া নহ'ল, বেলেগ বিষয়লৈ আহিলোঁ। তাৰপিছত এনেকৈ কেইবাটাও বিষয় মই লিখি নিছিলোঁ নহয় ক'বলৈ, সেই তেনেকৈ 15-20টামান আছিলে, তাৰে মই 10-15টামান ক'লোঁ আৰু যি ক'ব পাৰোঁ ক'লোঁ আৰু কৈ পেলাই মই এইটো ক'লোঁ যে পশ্চিম গ'ল, দক্ষিণ গ'ল, উত্তৰ গ'ল, কামৰূপ মেট্ৰ' বুলি যিখন জিলা কৰা হৈছে স্মাৰ্ট চিটি, তাৰ পূব ছাইডটো এতিয়া বাকী আছে, সেইটো এটা ধ্বংসলীলা আৰম্ভ হৈছে। মই মানে তেওঁক কথাখিনি কৈছোঁ। তাৰ পিছতেতো সিদিনাখন RS গান্ধী ডিমা হাছাও ধ্বংস কৰি, নৰ্থ কাছাৰ, কাৰ্বি আংলং ধ্বংস কৰি, সুশীল কুমাৰ তামুলী বুলি এজন লগত এতিয়াতো ধ্বংস কাৰ্য নামিছে। আমাৰ পাহাৰ পৰ্বত এফালৰ পৰা মহতিয়াৰি গৈছে আমাৰ হেৰিত সোণাপুৰ ডিমৰীয়াত। RS গান্ধী আৰু সুশীল কুমাৰ তামুলী, তেওঁ জুনিয়ৰ ইঞ্জিনিয়াৰ, এতিয়া 1000 কোটিৰ এতিয়া তেওঁ মালিক, 1000 বিঘা মাটিৰ মালিক, আৰু তেওঁ কাম কৰে, চাকৰি কৰে ৰহাত, জুনিয়ৰ ইঞ্জিনিয়াৰ এতিয়াও কৰি আছে ৰহাত। এণ্টি কৰাপশ্যনৰ কেছ কিয় দিব লাগিছিলে? আগতে যদি সন্দিকৈ বুলি এগৰাকী ধৰা নাই জানো, 65 কোটি টকা বা বিল্ডিং চিল্ডিং কিবা কিবি পাইছে গুৱাহাটীত, এইজন কেনেকৈ বাচি আছে? কাৰ ব্লেছিং আশীৰ্বাদ আছে? RS গান্ধীয়ে গোটেই হেৰিত কয়লাৰ বেপাৰ ইয়াত কৰিছিল, কয়লা মাফিয়া বুলিয়ে জানে। তেওঁ ডিমা হাছাও জামা এফালৰ পৰা কাগজ কলতে হেৰি দিম বুলি গছ কাটি শেষ কৰিলে, বাঁহৰ যোগান ধৰিম বুলি জাগিৰোড পেপাৰ মিলত, গোটেই নৰ্থ কাছাৰ কাৰ্বি আংলং শেষ কৰি পেলাই এতিয়া আহি পেলাই সোণাপুৰ ডিমৰীয়া অঞ্চলত শেষ ধ্বংস কৰাৰ কামত নামিছেহি। সেইজন মানুহক আমাৰ চৰকাৰে পুলিচে নেদেখে, সুশীল কুমাৰ তামুলীক পুলিচে নেদেখে, CID নেদেখে, CIMৰ ভিজিলেন্স চেলে নেদেখে। এইবোৰ কথা মই মানে সহ্য কৰিব নোৱাৰোঁ। এইবোৰে মোৰ খং, মোৰ বেলেগ খং নাই নহয়। RS গান্ধীৰ নেতৃত্বত এতিয়াও গুৱাহাটীত ধ্বংসলীলা একেবাৰে 100% আৰু মানে গুৱাহাটীত ক'ত কৰা নাই, মইতো নিজে চবুত দিছোঁ সিদিনাখন এটা। আৰু বাতৰি কাকতে সেইদিনাখন যিধৰণে TV চেনেলবিলাকে বাতৰি কাকতে যিধৰণে মানে বস্তুটো হেৰি কৰিব লাগিছিলে, লাইমলাইটত আনিব লাগিছিল, নানিলে নহয়। মই সেইটো অলপ দুখ পাইছোঁ। মই তথ্য সহকাৰে দিছোঁ। কমলাজাৰী হেৰিত কেনেকৈ 191 দাগ নম্বৰ কেনেকৈ হেৰি কৰিছে, ফটোসহ দিছোঁ, 10-12খন ফটো দিছোঁ। 2-1 পেপাৰ, 2-এটা TV চেনেলৰ বাহিৰে বাকীবিলাকেতো একো মানে হেৰি নকৰিলে। সেইবিলাক হৈছে মোৰ খং। দাড়ি কটা হ'বনে আপোনাৰ? দাড়িটো মই কাটিব নোৱাৰোঁ, কিয় মায়ে মোক দাড়ি কাটিব কৈছিল তেতিয়াই, কিন্তু মোক দেউতাই কৈছে তই নাকাটিবি অতুল, তই নাকাটিবি, এইটো ভাল লাগে, এনেকৈ কয় দেউতাই। অতুল বৰা ডাঙৰীয়াই বহু কথা ক'লে, ইতিহাসৰ বহু পৃষ্ঠা মুকলি কৰি দিলে, কিয় ক'ত কি হৈছিল সকলো ক'লে, তেখেতৰ খঙৰ আঁৰৰ কাহিনীও ক'লে। সময় এতিয়ালৈ শেষ। ধন্যবাদ।